নমস্কাৰ মোৰ নাম জ্যোতিষ্মা বৰা জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আমি উৎসাহ পাওঁ অনুপ্ৰেৰণা পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ ঠিক আছে থাম্বনেইল দেখি গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব যিহেতু জিটিপিজিৰ আচলতে দুইটাৰে আহি আছে আকৌ সেকেন্ড মেৰিট লিষ্ট আজি ভিডিঅ'টো হ'ব জিটিৰ ওপৰত জিটিৰ কাট অফনো কিমান হয় সেকেন্ড মেৰিট লিষ্টত হেতুৰ ওপৰতে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে খালি ইয়াৰ আগতে আৰু এটা কথা মই কৈ লওঁ এই ভিডিঅ'টো যেটো প্ৰস্তুত কৰিছো কেৱল মাত্ৰ আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছো জিটি আৰ্টছ সংস্কৃত সায়েন্স আৰু ম্যাথমেটিক্স সকলোৱে থাকিব কিন্তু মিডিয়ামটো আসামিজ মিডিয়াম থাকিব কিয়নো বাকি কিটা মিডিয়াম যিকোনো মিডিয়াম ইংলিশে হওক হিন্দীয়ে হওক বড়োৱে হওক বা মণিপুৰীয়ে হওক তেওঁলোকৰ যেহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কম গতিকে কাট অফ এটা নিৰ্ধাৰণ কৰিবলৈ অলপ সমস্যা হয় কিয়নো মানে ছাত্ৰ-ছাত্ৰী কম হলে কি হয় যে 10-12টা ল'ৰা ছোৱালীৰ বিপৰীতে 10-12 নম্বৰ কাট অফো কমি যাব পাৰে কেতিয়াবা নকমিবও পাৰে গতিকে কাট অফটো নিৰ্ধাৰণ কৰিবলৈ অলপ টান হয় ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো প্ৰথমটো আছে যে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাট অফ কিমান হ'ব আসামিজ মিডিয়ামৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ ইউআৰ আছিলে লাষ্ট আছিলে 17.75 70.75 আৰু মোৰ মতে খুব বেছি ইয়াত 2 বা 3 নম্বৰ কমিব পাৰে ইয়াতকৈ বেছি নকমে ইয়াৰ কাৰণটো হৈছে 3 নম্বৰ কমিলেও কি হ'ব যে ইয়াত মানে ইউআৰৰ মানুহ থাকিব আনৰিজাৰ্ভৰ ইউআৰৰ মানুহ থাকিব আৰু ওবিসি মানুহ থাকিব বেলেগ বেলেগ কাষ্টৰ মানুহ সোমাই যাব যেহেতু 68 69 থকা যদি বেলেগ মানুহ আছে তেওঁলোকো সোমাই যাব পাৰিব গতিকে বিশেষ কাট অফ এটা নকমে ইয়াত 68 69 বা খুব বেছি 67 তাতকে তললৈ নাহে বুলি মই ভাবো ইয়াৰ পিছত যদি চাবলৈ যাওঁ আমি এসসি ক্ষেত্ৰত এসসিৰ মানে অলপ কম হয় আৰু ইউআৰৰ তুলনাত গতিকে ইয়াত 5 নম্বৰ মান কমিব গতিকে 48 49 তেনেকুৱা ধৰণৰ হ'ব বুলি ভাবিছো এসটিপিত এটা কথা হ'ব এসটিপিত মোৰ মতে কাট অফ বহুত কমিব পিত কিয় কমিব যদি আপোনালোকে ভালদৰে মন কৰে দেখিব যে পিৰ প্ৰথম কথা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কম আৰু দুই নম্বৰ কথা যদি চাবলৈ যায় যিখিনি আমাৰ বিটিআৰৰ ছাত্ৰ-ছাত্ৰী আছিল তেওঁলোকে যেহেতু অলৰেডি জব পাইছে তেওঁলোকৰ যদি ৰিজেক্ট হয় বা কেনসেল কৰে পৰৱৰ্তী সময়ত কি হ'ব যে বিটিআৰৰ কিন্তু গোটেই মানুহখিনি কি আছিল যে এসটিপিৰ মানুহে আছিল ন গতিকে সেই এসটিপিৰ মানুহখিনি যদি আতৰি যায় এসটিপিতে পোষ্ট বিলাক খালি হ'ব গতিকে সেইফালৰ পৰা যদি চাবলৈ যায় এসটিপিত কিন্তু কাট অফ আৰু কমি যাব ঠিক আছে এসটিপিত বেছিকে কমিব বুলি মই ভাবিছো এসটিএইচৰ কথা ক'ব নোৱাৰি যেহেতু 17 আছে গতিকে নেক্সট জন কি হয় বা কিমান হয় ক'ব নোৱাৰি সো হেতু এৰি থৈ গৈছো নেক্সট আহিব ওবিসি 64.25 আছে 64.25 আছে গতিকে ইয়াতো 3 নম্বৰ মান কমিব পাৰে গতিকে 61 মান আহিব পাৰে তাতকে বেছি নকমে টি টাইপছৰ ক্ষেত্ৰত মানুহ কম গতিকে ক'বলৈ দিগদাৰ তথাপিতো 6-7 নম্বৰে গুটেকিটাৰ কাৰণে কৈ দিছো টি টাইপছ বা পিডব্লিউডি বা এক্স সাৰ্ভিসমেন যিয়ে নহওক আৰু 6-7 মান কমিব পাৰে গুটেকিটাৰ ক্ষেত্ৰত তাতকে বিশেষ নকমে আৰু ক'বলৈ অলপ প্ৰবলেমো হোৱা দেখা পোৱা যায় ঠিক আছে এইখিনিকে কথা ক'ব বিচাৰিলো আসামিজৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰ ঠিক আছে তাৰ পিছত যদি গ্ৰেজুৱেট টিচাৰ সংস্কৃত আসামিজ মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ইয়াত 55.75 আহিছিলে গতিকে ইয়াত যদি চাবলৈ যাওঁ ইয়াত 5-6 নম্বৰ মান কমিব পাৰে 48 49 আহিব পাৰে এসসিৰ ক্ষেত্ৰত 35 36 আহিব পাৰে এসটিপিৰ ক্ষেত্ৰত হয়তো কমি যাব 30 মান আহিব পাৰে হিলছত পোষ্ট নাছিলেই ওবিসিৰ ক্ষেত্ৰত 43 আছে 38 39 আহিব পাৰে আৰু বাকি কিটাৰ ক্ষেত্ৰত 6-7 হিমানটো কমাই দিলে হ'ব এক্স সাৰ্ভিসমেনৰটো নাই টি টাইপছৰ কম গৈছে দেখিছে ইয়াত পিডব্লিউডি ৰে বেছি গৈছে কাট অফ ঠিক আছে নেক্সট আহিব যে গ্ৰেজুৱেট টিচাৰ সায়েন্স এটো ভালদৰে মন কৰিব গ্ৰেজুৱেট টিচাৰ সায়েন্স আসামিজ মিডিয়ামৰ যদি চাবলৈ যাওঁ কাট অফ বহুত বেছি গৈছিলে আটাইতকৈ বেছি ইয়াতে গৈছিলে 74.75 ইয়াতো 3-4 নম্বৰ কমিব খুব বেছি 70 বা 71 লৈ আহিব তাতকে নকমে গ্ৰেজুৱেট টিচাৰ সায়েন্সত তাৰ পিছত এসসি ক্ষেত্ৰত 60 আছিল হয়তো 57 মানলৈ কমি যাব বা 56 মানলৈ কমি যাব এসটিপিত 51 আছিল কমি যাব 43 44 লৈ কমি যাব এসটিএইচত 20 আছিল তাতকে কমি যাব ডাইৰেক্ট সংখ্যাটো ক'বলৈ প্ৰবলেম হয় যেহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কম তাৰ পিছত আহিব ওবিসি 67.75 আছিল ওবিসিত 63 মানলৈ আহি যাব টি টাইপছত 41 আছিল 35 মানলৈ আহি যাব পিডব্লিউডি 19 আছিল পিডব্লিউডি 19 হয়তো ইয়াতকৈ কমি যাব ক'বলৈ প্ৰবলেম হয় যেহেতু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কম আৰু তাৰ পিছত আছে যে এক্স সাৰ্ভিসমেনত 46 আছিল গতিকে নেক্সট জন কিমান আছে চাব লাগিব সংখ্যাটো কম গতিকে ইয়াতো ক'বলৈ দিগদাৰ হয় তথাপিতো 10 মান মাইনাস কৰি থব পাৰে
ঠিক আছে তাৰপিছত আহি গ'ল যে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এইটো এটা ডাঙৰ সমস্যা যিহেতু মানে ইয়াৰ ওপৰত কেছো চলি আছে আৰু ভাস্কৰ্যক লৈ বেলেগ বেলেগ কথাও হৈ আছে আগতে দুটা লাগিব কৈছিলে এতিয়া এটা লাগিব কৈছে গতিকে এই ক্ষেত্ৰতো কিছুমান সাল সলনি হ'ব পাৰে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ ক্ষেত্ৰতো আছামিজ মিডিয়ামৰ ক্ষেত্ৰত চাবলৈ গ'লে কাট অফ আহিছিলে 57 গতিকে মই ইয়াতো 4 নম্বৰ মান কমাই দিছোঁ যিহেতু বহুত ৰিজেক্টো হ'ব যিসকলৰ ষ্টেটিষ্টিক্স আৰু ইকনমিক্স আছে গতিকে গম পাইছোঁ গতিকে ৰিজেক্টো হ'ব তথাপিতো ইউআৰৰ ক্ষেত্ৰত 53 52 মান আহিব পাৰে তাৰপিছত এছ চিৰ ক্ষেত্ৰত 10 আছে কম কম মাৰ্ক থকাকেইটা নকওঁ আচলতে এছ টি এইচ বা পি এইকেইটাৰ ক্ষেত্ৰত নকওঁ অ' বি চি 30 আছে অ' বি চিৰ হয়তো আপোনাৰ 25 24 আহি যাব পাৰে বাকীকেইটা তো কমেই আছে মাৰ্ক গোটেইখিনিয়ে হয়তো পায়ে গৈছে চাগে জবখিনি গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত কাট অফটো আনুমানিক হয় আনুমানিক হ'লেও কিন্তু আপোনালোকে মানে এটা আগৰ যিমানকেইটা ভিডিঅ' বনাইছোঁ গোটেইকেইটা যোগাত্মক দিশতে দেখিবলৈ পাইছোঁ যেনেকৈ কৈছোঁ তেনেকৈ আহিছে গতিকে এই ক্ষেত্ৰতো মানে ছেকেণ্ড মেৰিট লিষ্টত বিশেষকৈ বেছি বহুত বৰ বেছি এটা নম্বৰ নকমে তথাপিতো 3-4 নম্বৰ প্ৰত্যেকটো বস্তুতে কমিব পাৰে সেইখিনিকে আশা কৰিলোঁ নেক্সট PGT এটা ভিডিঅ' লৈ আহিম আজিলৈ সামৰিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম